নমস্কাৰ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ ইম্পৰ্টেন্ট এটা আপডেট লৈ আহিছো মেট্ৰিক পৰীক্ষা ফলাফল 2025 মেট্ৰিক পৰীক্ষা ৰিজাল্ট কাইলৈ ঘোষণা কৰা সম্ভাৱনা ইতিমধ্যে হাজু হৈছে ASSEB মানে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা হাজু হৈছে মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিবলৈ কাইলে হসাকৈ মেট্ৰিক পৰীক্ষা ফলাফল ঘোষণা কৰা হ'ব নেকি ভিডিওটো জৰিতে সম্পূৰ্ণ তথ্য আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিও ডেসক্ৰিপচনত মেট্ৰিক পৰীক্ষা ফলাফলৰ তথ্য চেক কৰা লিংক দিয়া আছে লিংকটো ক্লিক কৰি যদি কাইলে হসাকৈ ৰিজাল্ট ঘোষণা কৰা হয় তেতিয়াহলে আপোনালোকে কাইলে ৰিজাল্ট চেক কৰিব পাৰিব ডাইৰেক্ট ভিডিও ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে লিংকটোত ক্লিক কৰি চেক কৰি ল'ব পাৰিব এটা ভিডিওৰ জৰিতে সকলো তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব হ'ব আসাম ASSLC ৰিজাল্ট 2025 ৰ ডিটেইলছ ইয়াৰ এক্সাম অনুষ্ঠিত হৈছিল ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা মাৰ্চ মাহৰ 3 তাৰিখলৈকে ইয়াৰ ৰিটেন এক্সাম অনুষ্ঠিত হৈছিল ইয়াৰ ৰিজাল্ট এতিয়া কেতিয়া ঘোষণা কৰা হ'ব যেহেতু কালি এটা আপোনালোকক ভিডিও দিছিলো যেটো ভিডিওৰ জৰিতে আপোনালোকক কৈছিলো যে ৰঙালী বিহু পূৰ্বে ঘোষণা হ'ব মেট্ৰিক পৰীক্ষা ফলাফল ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা হাজু হৈছে মেট্ৰিক পৰীক্ষা ৰিজাল্টৰ বাবে এতিয়া মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কাইলে ঘোষণা কৰা হ'ব নেকি কাইলে যেহেতু বৃহস্পতিবাৰ কাইলে হয়তো মেট্ৰিক পৰীক্ষা ফলাফল ঘোষণা কৰা হ'ব নেকি 100% সিওৰ নহয় তাৰে 90% সিওৰ আছে যে মেট্ৰিক পৰীক্ষা ফলাফল হয়তো অহা কালিলৈ দিয়া সম্ভাৱনা আছে যদি কাইলে ৰিজাল্ট ঘোষণা কৰা হয় তেতিয়া হলে কোড কেনেকৈ আপোনালোকে ৰিজাল্ট চেক কৰিব বা কিমান সময়ত পাব তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব কাইলে যদি ৰিজাল্ট ঘোষণা কৰা হয় তেতিয়া হলে মৰ্নিংতে নটিচ আহি যাব নিশ্চয় আজি হয়তো 11টা বজাত হয়তো নটিচ বা আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে নাইবা ৰনুজ পেগুন ডাঙৰীয়া দেৱে হয়তো টুইট যোগেদি জনাব যে হয়তো কাইলে ৰিজাল্ট যদি ঘোষণা কৰা হয় তেতিয়া হলে ৰাতিপুৱা খুব সোনকালে নহলে আজি হয়তো আপোনালোকে আপডেট পাই যাব এই বিষয়ে আপোনালোকে গম পালে যদি কাইলে ৰিজাল্ট ঘোষণা কৰা হয় আজি আপোনালোকে আপডেট নহলে কাইলে ৰাতিপুৱা মৰ্নিংতে আপোনালোকে নটিচ হকাৰে আপোনালোকে পাই যাব যে কাইলে ৰিজাল্ট যদি কনফাৰ্ম দিয়ে এটা ৰিজাল্ট চেক কৰিবলৈ হলে আপোনালোকে ইয়াতে দেখিছে হাউ টু চেক সেবা ৰিজাল্ট 2025 ৰিজাল্ট চেক কৰিবলৈ হলে ইয়াতে কেবাটা ওয়েবসাইট লিংক দিয়া আছে আপোনালোকে ইয়াতে দেখিছে যিকোনো এটা ওয়েবসাইটত ক্লিক কৰি আপোনালোকে নিজৰ ৰিজাল্টসমূহ আপোনালোকে চেক কৰিব পাৰিব আপোনালোকে আমাৰ এই ওয়েবসাইটত কোনো ধৰণৰ সলো নাপায় আপোনালোকে গম পাইছে indiajobsupdate.com এটো আমাৰ অফিচিয়েল ওয়েবসাইট ইয়াতে আপোনালোকে মেট্ৰিক পৰীক্ষা ফলাফলৰ ৰিজাল্টসমূহ আপোনালোকে চেক কৰিব পাৰিব যদি অহা কালিলৈ ৰিজাল্ট ঘোষণা কৰা হয় যদি ৰিজাল্ট ঘোষণা কৰা হয় নিশ্চয় আপোনালোকক ভিডিও হকাৰে আপোনালোকক জনাম যে যদি কিবা নটিচো আহে মেট্ৰিক পৰীক্ষা ফলাফলৰ ৰিজাল্টৰ বাবে নিশ্চয় আপোনালোকক আপডেটসমূহ দিবলৈ চেষ্টা কৰিম সো বন্ধুবান্ধৱীসকল এটো আছিল যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পাও হয়তো অহা কালিলৈ মেট্ৰিক পৰীক্ষা ফলাফল দিয়া সম্ভাৱনা আছে সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ